আপোনালোকলৈ আজি লৈ আহিছোঁ অক্টোবৰ মাহৰ দ্য হিন্দু আৰু আছাম ট্ৰিবিউনৰ সকলোতকৈ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। আপোনালোক সকলোৱে জানে যে কাৰেণ্ট এফেয়াৰ্ছে আমাৰ কম্পিটিটিভ এক্সামবোৰত বহুত ডাঙৰ ৰোল প্লে কৰে। যেহেতু APSC আহি আছে আপোনালোকে সেয়েহে মন দি শুনি যাওক আৰু পাৰিলে নোট ডাউন কৰি যাওক কে পইণ্টছত, যাতে এক্সামৰ আগত আপোনালোকে ৰিভিজন কৰিবলৈ সুবিধা হয়। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক এনেবোৰ ভিডিঅ' বনাই যোৱাত অনুপ্ৰেৰণা দিয়ে। আহক এতিয়া আহোঁ আজিৰ ভিডিঅ'টোলৈ। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ আজিৰ প্ৰথমটো কাৰেণ্ট এফেয়াৰ্ছটোলৈ। সেইটো হৈছে নেচাৰেল ৰিচোৰ্চেছ কেন হেল্প বিল্ড আত্মনিৰ্ভৰ আছাম। CM সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 1 অক্টোবৰত কয় যে নেচাৰেল ৰিচোৰ্চসমূহে ষ্টেটৰ ডিফাৰেণ্ট পাৰ্টছসমূহত আত্মনিৰ্ভৰ অসম গঢ়াত ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে। CM ডাঙৰীয়াই প্ৰধানমন্ত্ৰী বন্ধন যোজনা অফ আছামৰ আণ্ডাৰত টিৰচাম নামে এটা ব্ৰেণ্ড লঞ্চ কৰিছিল। এতিয়া আমি জানো আহক এবাউট PM বন্ধন যোজনা অফ আছাম। এইটো স্কিম লঞ্চ কৰিছিল 14 এপ্ৰিল 2018ত PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ এজ নডেল ডিপাৰ্টমেণ্ট চেণ্ট্ৰেল লেভেলত আৰু TRIFED এজ নডেল এজেঞ্চি এট নেশ্যনেল লেভেল। এই স্কিমখন বেচিকেলি দেশৰ ট্ৰাইবেল পপুলেশ্যনৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়ে। নাও কাম টু দ্য নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ, ডেট ইজ ইণ্ডিয়া ছাকচেছফুলি টেষ্ট ফায়াৰ্ড ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰাইজ মিছাইল। বন্ধু বান্ধৱীসকল, ভাৰতে ছাকচেছফুলি ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰাইজ মিছাইল টেষ্ট ফায়াৰ কৰিলে। ইয়াৰ ৰেঞ্জ এৰাউণ্ড 400 কিলোমিটাৰ আছিল আৰু ক'ত কৰা হৈছিল? ওড়িশাৰ বালাসৰত। আৰু এতিয়া আহোঁ ব্ৰাহ্মছ ছাৰ্ফেচ টু ছাৰ্ফেচ ছুপাৰছনিক ক্ৰাইজ মিছাইল ফিচাৰ্ছ ইণ্ডিজিনিয়াছ বুষ্টাৰ এণ্ড এয়াৰফ্ৰেম ছেকশ্যন এলং উইথ মেনি আদাৰ মেড ইন ইণ্ডিয়া ছাবছিষ্টেমছ। চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হ'ল PM টু অ'পেন ষ্ট্ৰেটেজিক অটল টানেল। বন্ধুসকল, ৱৰ্ল্ডৰ লাৰ্জেষ্ট হাইৱে টানেল অটল টানেল আমাৰ ইণ্ডিয়াৰ PMে ইনগ্ৰেট কৰিলে। যিটো টানেলে মানালী আৰু লেহৰ মাজৰ 46 কিলোমিটাৰ ডিষ্টেঞ্চ ৰিডিউচ কৰিব আৰু ট্ৰেভেল টাইম হ'ব 4 to 5 hours। ই এটা 9.02 কিলোমিটাৰৰ এটা লং টানেল হয় এণ্ড কনষ্ট্ৰাক্টেড বাই বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনছ, শ্বৰ্টত কোৱা হয় BRO। নেক্সটটো চাওঁ আহক কি আছে। নেক্সটটো হ'ল বন্ধু বান্ধৱীসকল জল জীৱন মিছন। জল শক্তিৰ ইউনিয়ন মিনিষ্টাৰে এটা স্পেচিয়েল মিছন মেড কেম্পেইন লঞ্চ কৰিলে, যিটোৱে পৰ্টেবল পাইপড ৱাটাৰ ছাপ্লাই নেশ্যনৰ সকলো স্কুল আৰু অংগনৱাড়ী চেণ্টাৰসমূহত উইদিন 100 ডেজৰ ভিতৰত প্ৰভাইড কৰিব। আৰু ইয়াৰ এইম হৈছে দ্য ইউনিভাৰ্চেল coverage of provision of tap water connection to every rural home by 2024। আৰু স্পেচিয়েলি এই স্কিমটো মহিলা আৰু চিলড্ৰেনসমূহক ফ'কাছ কৰে। নাও কাম টু দ্য নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। সেইটো হৈছে নবেল প্ৰাইজ ফৰ মেডিচিন অৰ ফিজিঅ'লজি 2020। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সুবিধাৰ কাৰণে মই সকলো নবেল প্ৰাইজ 2020ৰ যিসকলে নবেল প্ৰাইজ পাইছে সেইখিনি মই একেলগে ডিছকাছ কৰিম। বহুত ইম্পৰ্টেণ্ট হয়, মন দি শুনিব আৰু হাতত এখন নোটবুক লৈ লওক আৰু কে পইণ্টছত ইয়াক নোট কৰি যাওক। চলো এটা কুৱেশ্যন সুধি লওঁ, নবেল প্ৰাইজ মানে কি? হোৱাট ইজ নবেল প্ৰাইজ? আপোনালোকে কমেণ্ট বক্সত সকলোৱে কমেণ্ট কৰিব। চাওঁ কোনে ডিটেইলছত ধুনীয়াকৈ লিখিব পাৰে।
এনেকৈ আপোনালোকৰ লিখাৰ যিটো প্ৰেক্টিছ সেইটো হৈ থাকিব অ'কে এতিয়া আহোঁ কাৰেণ্ট এফেয়াৰ্ছটোলৈ চাওঁচোন কি কৈছে অ'কে নবেল প্ৰাইজ ফৰ মেডিচিন অৰ ফিজিঅ'লজি 2020 কোনে পাইছে আমেৰিকান হাৰ্ভে জে অল্টাৰ তাৰপিছত মাইকেল হাকটন হা আৰু চাৰ্লছ মাইকেল ৰাইচ চাউললৈ মনত পেলাই দিব মনত থাকি যাব ৰাইচ মানে জক কৰি দিছোঁ অলপ পঢ়াৰ মাজত এনেকৈ এনজয় কৰি পঢ়িলে ইজিলি মনত থাকে একচুৱেলি চ' ঠিক আছে এতিয়া আহোঁ কিহৰ কাৰণে নবেল প্ৰাইজ পালে এওঁলোকে ফৰ ডিস্কভাৰী অফ দ্য হেপাটাইটিছ চি ভাইৰাছ অ'কে চ' হোৱাট ইজ হেপাটাইটিছ চি ভাইৰাছ ইট ইজ এ লিভাৰ ডিজিজ কিয় হয় caused by the hepatitis C virus and hepatitis C virus is a major cause of liver cancer so it is a very important current affairs for your upcoming exam so আপোনালোকে এইটো ভালদৰে চাই ল'ব চলো এতিয়া আহোঁ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো সেইটো হৈছে নবেল প্ৰাইজ ইন ফিজিক্স 2020 বন্ধুসকল নবেল প্ৰাইজ ইন ফিজিক্স 2020 এৱাৰ্ডেড কৰা হ'ল 1/2 ৰগাৰ পেনৰছ আৰু আদাৰ হাফ জইণ্টলি ৰেইনহাৰ্ড গেজেল এণ্ড এণ্ড্ৰিয়া গেজেলক ব্লেক হোল ডিস্কভাৰী কৰাৰ কাৰণে দিয়া হ'ল ঠিক আছে এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় এই ব্লেক হোলটো আগতেও বহুত কম্পিটিটিভ এক্সামত দেখা গৈছে ঠিক আছে ৰগাৰ পেনৰছ ৰেছে ডিস্কভাৰী কৰিছিল যে ব্লেক হোল ফৰ্মেশ্যন ইজ এ ৰবাষ্ট প্ৰেডিকশ্যন অফ দ্য জেনেৰেল থিয়ৰী অফ ৰিলেটিভলি অ'কে এণ্ড গেজেল এণ্ড গেছ ৰিচিভ ডিস্কভাৰী ফৰ ছুপাৰমাছিভ ব্লেক হোল মিল্কি ৱে গেলেক্সিৰ চেণ্টাৰত যিটো নাও known to be what Sagittarius A okay so এইটো নামটো মনত ৰাখিব এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে নবেল প্ৰাইজ ইন কেমেষ্ট্ৰি 2020 বন্ধু বান্ধৱীসকল এইটো এৱাৰ্ড কৰা হৈছে ফৰ CRISPR ক্ৰিস্পাৰ বুলি ক'ব পাৰোঁ আমি বা ক্ৰাইস্পাৰ আপোনালোকে যিয়ে নকয় কিয় আৰু কেছ9 জেনেটিক চাইচৰ্ছ কাক কৰা হ'ল এমানুৱেল কাৰ্পেণ্টিয়াৰ এণ্ড আমেৰিকান জেনিফাৰ ডৌডা অ'কে ডৌডনাক কিহৰ কাৰণে ফৰ ডেভেলপিং দ্য ক্ৰিস্পাৰ CRISPR কেছ9 tool to edit the DNA of animals, plants and microorganisms লগতে precision. So এটা এটা important current affairs guys. এইটো ফাৰ্ষ্ট টাইম হৈছে guys. ওমেন টিম পোৱা Nobel Science Prize. Okay. Next important current affairs to হৈছে Nobel Prize 2020 for Literature. বন্ধু বান্ধৱী সকল এই এৱাৰ্ড লুইছ গ্লুকে পাবলৈ সক্ষম হয় ঠিক আছে কিহৰ কাৰণে ফৰ হাৰ পয়েট্ৰি তেওঁ ফাৰ্ষ্ট মহিলা হয় পয়েটত উইন হৈ প্ৰাইজ পোৱা এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় আমি ইয়াক ইনস্পায়াৰ হিচাপে ল'ব পাৰোঁ হয়নে ये कर सकती है तो हम भी जरूर कर लेंगे হয়নে নহয় okay now come to the next important current affairs হেতু হৈছে Nobel Prize in Economics 2020 এইটো এৱাৰ্ড পল আৰ মিলগ্ৰম আৰু ৰবাৰ্ট বি উইলছন নে পাবলৈ সক্ষম হ'ল ফৰ improvements to action theory আৰু new action formats invention কৰা কাৰণে ঠিক আছে this prize is also called this prize is also called Severick's Riksbank prize okay in economic sciences so etu eta guruttopurno current affairs
এতিয়া জানো হওক আকচন থিয়ৰী মানে কি এইটো এটা ইকনমিক্সৰ এপ্লাইড ব্ৰাঞ্চ হয় that speaks of people action in action markets মানে কি নিলামী বজাৰ ঠিক আছে এটা নেক্সট কারেন্ট অ্যাফেয়ার্সটো হৈছে Savamitra scheme will make rural people আত্মনিৰ্ভৰ মোদী বন্ধু বান্ধৱীসকল PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে সেন্ট্ৰেল Savamitra স্কিম ৰুৰেলত বাস কৰা লোকসকলক আত্মনিৰ্ভৰ এণ্ড সেল্ফ ৰিলায়েণ্ট কৰাৰ উদ্দেশ্যে কৰা হৈছে Savamitra মানে কি বন্ধুসকল ই ভিলেজৰ সাৰ্ভে কৰে এণ্ড মেপিং উইথ ইম্প্ৰভাইজড টেকনলজি ইন ভিলেজ এৰিয়াছ ইয়াৰ সিগনিফিকেন্সও দিয়া আছে ঠিক আছে সিগনিফিকেন্স অফ দ্য স্কিম সো আপোনালোকে অকণ চাই ল'ব ইয়াক নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ব্লু ফ্লেগ বিচেছ গাইজ মই অলপ সোনকালে আপোনালোকক কৈ গৈছোঁ আপোনালোকৰ যদি কিবা ডাউটছ থাকে মোৰ কমেণ্ট বক্সত জনাব পাৰে যিহেতু আজি অলপ ভালেখিনিয়ে কাৰেণ্ট এফেয়াৰ্ছ আছে যিহেতু মই 15 ডেজৰ মূৰে দিওঁ এইবাৰ অসুখ হোৱাৰ কাৰণে মই দিব নোৱাৰিলোঁ চ' অক্টোবৰ মাহৰ গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি মই লৈ আহিছোঁ ঠিক আছে চ' অলপ মই সোনকালে এক্সপ্লেনেশ্যন কৰিব লগা হৈছে নেক্সটটো চাওঁ হওক ব্লু ফ্লেগ বিচেছ কৰ্ণাটকৰ 2খন বিচ ভাৰতৰ 8খনৰ এখন যিটো সমুদ্ৰত প্ৰৱেশ কৰিছে ফ্ৰম দ্য ইণ্টাৰনেশ্যনেল এজেন্সি ফাউণ্ডেশ্যন ফৰ এনভাইৰনমেণ্ট এডুকেশ্যন ডেনমাৰ্ক কি এই দুখন কাছাৰকোট বিচ নিয়াৰ হোন্নাভাৰ ইন উত্তৰা কানাডা পুডুবিদ্ৰী বিচ নিয়াৰ উডুপি ঠিক আছে 8 beaches of India have been awarded the blue flag by an international jury ঠিক আছে আমি jury বুলিও ক'ব পাৰোঁ comprising of eminent members from UNEP, UNWTO, FEE, IUCN okay আৰু ইয়াত other beaches দিয়া আছে আপোনালোকে অলপ চাব তথাপি মই কৈ দিছোঁ ঘোগলা ডিউ কাপৰ কেৰেলা ৰুচিকন্দা অন্ধ্ৰ প্ৰদেশ গোল্ডেন পুৰী ওড়িশা राधानगर अंडमान निकोबार आइसलैंड शिवराजपुर द्वारिका गुजरात ठीक আছে सो इम्पोर्टेंट कारेंट अफेयर्स एबुर এটা नेक्स्ट कारेंट अफेयर्स तो হৈছে फार्म रिफॉर्म्स टू हेल्प फार्मर्स मोदी PM नरेंद्र मोदी डांगरियाई बंधु बान्धवीসকল কয় যে হিষ্টৰিক ফাৰ্ম ৰিফৰ্মে ফাৰ্মাৰ্স এন্টাৰপ্ৰিনৰশিপ পৰ অপৰচুনিটি সমূহ ক্ৰিয়েট কৰিব আৰু তেওঁলোকৰ যি ইনকাম ইনক্ৰিজ কৰিবলৈ ফোকাস কৰিব ৰেফাৰিং টু হাই মিল্ক সুগাৰ এণ্ড হুইট প্ৰডাকশ্যন ইন গুজৰাট মহাৰাষ্ট্ৰ হাৰিয়ানা এণ্ড পাঞ্জাব লোকেল এণ্টাৰপ্ৰাইজৰ এনেকুৱা মডেলে দেশখন ফৰৱাৰ্ড কৰি লৈ যাব ঠিক আছে চ' নাও আমি চাওঁ হওক এবাউট প্ৰধানমন্ত্ৰী কিষাণ সমান নিধি যোজনা কি হয় এই স্কিমখন প্ৰথম ইউনিভাৰ্সেল বেসিক ইনকাম টাইপ অফ স্কিম হয় যিখনে ফাৰ্মাৰ্সক টাৰ্গেট কৰে লগতে স্মল এণ্ড মিডিয়াম ফাৰ্মাৰ্সকো টাৰ্গেট কৰে দ্য স্কিম এম টু প্ৰভাইড okay income support to farmers for easing their liquidity needs to facilitate timely access to inputs আৰু ইয়াত সিগনিফিকেন্সও দিয়া আছে হেইসমূহ আপোনালোকে চাব এটো বিশেষকৈ আপোনালোকে মনত ৰাখিব যে ফাৰ্মাৰ্সৰ যি ইনকাম হেই কাৰণে বঢ়োৱা হৈছে আৰু ফাৰ্মাৰ্সৰ বিশেষকৈ ফাৰ্মাৰ্সৰ উন্নতিৰ বাবে ডেভেলপৰ কাৰণে এই স্কিমখন কৰা হৈছে ঠিক আছে তেতিয়া অলপ সোনকালে আপোনালোকৰ মনত থাকি যাব নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে জজিলা টানেল ৰিচেণ্টলি জম্মু কাশ্মীৰৰ জজিলা টানেলৰ কাম আৰম্ভ কৰা হ'ল এইটো টানেলে বিটুইন শ্ৰীনগৰ ভেলী এণ্ড লাডাখ প্লেটিউ অন NH1 নৰ ৱেডাৰ কানেক্টিভিটি প্ৰভাইড কৰিব হোৱাট ইজ জজিলা পাছ জজিলা ইজ a high mountain pass located in the Kargil district of Ladakh হয়নে আৰু এই টানেলটো উইন্টাৰৰ দিনত ক্লোজ হৈ থাকে ডিউ টু হেভি স্নোফল কাটিং অফ
Ladakh region from Kashmir. So এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ইয়াত সিগনিফিকেন্স অফ দ্য প্ৰজেক্টৰ যিসমূহ সিগনিফিকেন্স সেইসমূহ দিয়া হৈছে আপোনালোকে অলপ চাই ল'ব নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে গ্লোবেল হাংগাৰ ইণ্ডেক্স 2020 বন্ধু বান্ধৱীসকল 107 নেশ্যনৰ ভিতৰত ঠিক আছে গ্লোবেল হাংগাৰ ইণ্ডেক্স 2020 ইণ্ডিয়াৰ ৰেংক 94 আছিল 117 কাউণ্টিজৰ ভিতৰত ঠিক আছে আৰু সিৰিয়াছ হাংগাৰ কেটেগৰীত ইয়াক দেখা গৈছে সো এটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ নেক্সট যেটো কাৰেণ্ট এফেয়াৰ্ছ হেতু হৈছে ইয়াত ৰিপৰ্টৰ বিষয়েও মই দি দিছো এবাউট দ্য ৰিপৰ্ট অকমান চাই ললে হ'ব ইমান টান নহয় নেক্সট হৈছে WWF Parnot Ricard India Foundation to conserve elephants in state Indiaৰ WWF এ Parnot Ricard India নামৰ ফাউণ্ডেশ্যন এটাৰ লগত জয়েন কৰিলে যিটোৱে অসমৰ এছিয়ান এলিফেণ্ট সমূহক কনজাৰ্ভ কৰে থ্ৰু এফেক্টিভ হিউমেন এলিফেণ্ট কনফ্লিক্ট মেনেজমেণ্ট এই প্ৰজেক্টটোৱে across 150 villages in Kamrup, Sonitpur, Biswanath and Biswanath মোৰ প্লেস হয় মোৰ জায়গা শুনিলে ভাল লাগি যায় and নগাঁও ডিস্ট্ৰিক্টত কাম কৰিব লগতে ট্ৰেইন কৰিব এফেক্টিভ সিচুৱেচন মেনেজমেন্ট কমিউনিটি মেম্বাৰছ সকলক ডেভেলপিং টুলকিটৰ দ্বাৰা and forming depredation squads which would help them protect their property crop lives okay বন্ধু বান্ধৱীসকল ইণ্ডিয়া এছিয়ান এলিফেণ্টৰ লাৰ্জেষ্ট পপুলেশ্যন আছে জানেনে বাৰু আপোনালোকে আৰু ইয়াক নেপাল ভুটান বাংলাদেশ ম্যানমাৰতো দেখা যায় ইট ইজ আ listed as endangered on the IUCN Red List of threatened species এতিয়া জানো হক about World Wildlife Fund it is an international non-governmental organization ফাউণ্ড কেতিয়া কৰা হৈছিলে 1961 আৰু হেডকোৱাৰ্টাৰ আছিল গ্লেন সুইজাৰলেণ্ড সো এটা এটা বহুত ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছ হয় আৰু ই লাৰ্জেষ্ট কনজাৰভেশ্যন অৰ্গেনাইজেশ্যন হয় বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে চাই ল'ব নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ইণ্ডিয়া সাকসেসফুলি টেষ্ট ফায়াৰ সেন্ট মিসাইল অফ ওড়িশা কোষ্ট বন্ধু বান্ধৱীসকল ভাৰতে ষ্টেণ্ড অফ এণ্টি ট্যাঙ্ক সেন্ট মিসাইল ওড়িশা কোষ্টৰ পৰা সাকসেসফুলি টেষ্ট ফায়াৰ কৰিলে এই মিসাইলটো ডিফেন্স ৰিচাৰ্চ ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন যাক শৰ্টত আমি DRDO বুলি কওঁ দ্বাৰা ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ বা ডেভেলপ কৰা হ'ল এবাউট সেন্ট মিসাইল কি হয় জানোৱা হওক ইট ইজ এন এয়াৰ টু সাৰফেস মিসাইল ডেভেলপ বাই DRDO এইটো অলপ আগতে মই কৈছো আৰু 11 মিসাইল টেষ্ট হয় এটো ইণ্ডিয়াৰ ঠিক আছে ওকে DRDOৰ হেডকোৱাৰ্টাৰ কোড মোৰ কমেন্ট বক্সত আপোনালোকে জনাওকচোন কোনে কোনে জানে চাও নেক্সট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ইয়াত মই গাইজ এবাউট DRDO বিষয়েও মই দি দিছো আপোনালোকে অলপ চাই ল'ব যেহেতু মই আগতে কৈছো এইখিনি সো মই কৈ দিয়া নাই যে এষ্টাব্লিশমেন্ট হৈছিলে 1958 ত ঠিক আছে গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা আৰু কোন মিনিষ্ট্ৰীৰ দ্বাৰা মিনিষ্ট্ৰী অফ ডিফেন্স ৰক্ষা মন্ত্ৰালয় যোনটো হিন্দীত আমি কওঁ হয়নে তো আপোনালোকে এটি অকমান চাই ল'ব ভালদৰে নেক্সট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছ হৈছে ইণ্ডিয়া সাকসেসফুলি টেষ্ট এণ্টি-টেক গাইডেড মিসাইল নাগ বন্ধু বান্ধৱীসকল অক্টোবৰ 22 2020ত DRDOৰ এণ্টি-টেক মিসাইল নাগ সাকসেসফুলি ফাইনেল ট্ৰায়ালছ পাছ কৰিলে নাগ মিসাইলৰ ৰেঞ্জ হ'ল বিটুইন 4 to 4 and 7 kilometer why nag missile are the third generation anti-tank guided missile with top attack capabilities hoine aru Indian army yak ki korise Indian army is currently using Concorde anti-tank guided missile and Milon 2T etu mono rakhibo je Indian army currently ki use korile কোনটো গাইডেড এণ্টি-টেক গাইডেড মিসাইল ইউজ কৰিছে কংকুৰ আৰু মিলন 2T ইয়াত মই নাগ মিসাইলৰ বিষয়ে দি দিছো এবাউট নাগ মিসাইল আপোনালোকে অলপ চাই ল'ব যেহেতু মই আগতেও কৈছিলো এবাৰ আহোতে সো মই এটো এক্সপ্লেনেশ্যন কৰিব না যাও কিবা ডাউটছ থাকিলে হুদি ললি হল
নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে গাইজ ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক বহুত ইম্পৰ্টেণ্ট হয় গাইজ ইণ্ডিয়াৰ ফাৰ্ষ্ট মাল্টি মডেল লজিষ্টিক ইউনিয়ন মিনিষ্টাৰ নীতিন গডকাৰীজীয়ে 19 অক্টোবৰত অসমৰ এই লজিষ্টিক মডেল লজিষ্টিক পাৰ্ক অসমত আধাৰশিলা স্থাপন কৰে ঠিক আছে কনষ্ট্ৰাক্টেডৰ বাবে যি এষ্টিমেট কষ্ট লাগিল কষ্ট হ'ব ঠিক আছে কষ্টটো ধৰা হ'ল 693.97 crore বা বহুত আৰু ইয়াক এম্বিচিয়াছ ভাৰতমালা পৰিযোজনাৰ আণ্ডাৰত ডেভেলপ কৰা হ'ব সো এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ নেক্সট গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে গাইজ জীৱন ডিঙা জীৱন ডিঙাৰ এই স্কিমটোৱে অসমত ছেফ ছিকিউৰ আৰু ছাষ্টেইনেবল ৰিভাৰ ট্ৰেন্সপৰ্ট ছিষ্টেম প্ৰভাইড কৰিব ডাইৰেক্টৰেট ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট আসাম কোঅৰ্ডিনেশ্যন আৰু লগতে আসাম ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ছ'চাইটিৰ দ্বাৰা ইমপ্লিমেণ্ট কৰা হয় ৱৰ্ল্ড বেংকৰ দ্বাৰা ইয়াক ফাণ্ড দিয়া হ'ব ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বেনিফিটছসমূহ ইয়াত দিয়া হৈছে আপোনালোকে অলপ চাই ল'ব যিহেতু APSC কাৰণে ইম্পৰ্টেঞ্চ হয় আপোনালোকে অলপ ভালদৰে পঢ়ি ল'ব নেক্সট আৰু লাষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ইণ্ডিয়ান নেভি অপাৰেশ্যনেলাইজেছ ফাৰ্ষ্ট বেচ অফ 3 women pilots 2020 22 অক্টোবৰত ইণ্ডিয়ান নেভিৰ ফাৰ্ষ্ট মহিলা পাইলটে কোচত প্ৰথমবাৰ ডৰ্নিয়াৰ এয়াৰক্ৰাফ্ট সঞ্চালন কৰিলে এগেইন আমাৰ ইনস্পায়াৰ হিচাপে আমি ইয়াক ল'ব পাৰোঁ হয় নহয় অল ইজ পচিবল ৰাইট কোন কোন আছিল ওমেনসকল চাওঁহক যোন তিনিগৰাকী মহিলা আছিলে লেফটেনেণ্ট দিব্যা শৰ্মা ফ্ৰম মালবিয়া নগৰ নিউ দিল্লীৰ হয় লেফটেনেণ্ট শুভাংগী স্বৰূপ তিহাৰৰ হয় UPৰ লেফটেনেণ্ট শিৱাংগী মুজাফৰপুৰ বিহাৰ এনেকৈ চালে মনত থাকি যাব ফটোখন আৰু তেওঁলোকৰ বিষয়ে ইয়াত দিয়া হৈছে শিৱাংগী ৱাজ দ্য ফাৰ্ষ্ট টু কোৱালিফাই এজ এ নবল পাইলট দিব্যা শৰ্মা adjust fast in flying the 3 women pilots were part of the Dornier operational flying training course আৰু ইয়াত women in Indian defenseৰ বিষয়ে ইয়াত দিয়া হৈছে আৰু ব্যাকগ্ৰাউণ্ডৰ বিষয়ে অলপ দিয়া হৈছে যে Indian women were inducted in defense system for the first time in 1992 so বহুত important হয় women were allowed to serve as nurses in the Indian Army 1888 This was the first time India allowed women into defense system. So, बहुत important current affairs হয় আপোনালোকে মনত ৰাখিব। So, বন্ধু-বান্ধৱী সকল এইখিনি আছিল আপোনালোকৰ অক্টোবৰ মাহৰ সকলোতকৈ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। আশা কৰোঁ আপোনালোক সকলোৱে উপকৃত হ'ব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিহেতু আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মই আগতেও কৈছোঁ যে মোক এনেকুৱা ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা দিয়ে